গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটাল আছিলে গোৱালপাৰা সিভিল হস্পিটাল সেই সিভিল হস্পিটালখনক বা অসামৰিক হস্পিটালখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শহীদ নিধানু ৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব। গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটাল আছিলে গোৱালপাৰা সিভিল হস্পিটাল সেই সিভিল হস্পিটালখনক বা অসামৰিক হস্পিটালখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শহীদ নিধানু ৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব। গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটাল আছিলে গোৱালপাৰা সিভিল হস্পিটাল সেই সিভিল হস্পিটালখনক বা অসামৰিক হস্পিটালখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শহীদ নিধানু ৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব। গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটাল আছিলে গোৱালপাৰা সিভিল হস্পিটাল সেই সিভিল হস্পিটালখনক বা অসামৰিক হস্পিটালখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শহীদ নিধানু ৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব। গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটাল আছিলে গোৱালপাৰা সিভিল হস্পিটাল সেই সিভিল হস্পিটালখনক বা অসামৰিক হস্পিটালখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শহীদ নিধানু ৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব।